বিশেষকৈ এইটো ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ বাগিচাৰ যিখিনি সমস্যা সমাধানৰ যি প্ৰতিশ্ৰুতি দিছিলে তাৰ প্ৰতি আমি আস্থা ৰাখি বিশ্বাস ৰাখি আমি মুখ্যমন্ত্ৰী তথা আমাৰ বিটিআৰৰ CM মহোদয় আৰু এইফালে আমাৰ সঞ্জয় কিষাণ লেবাৰ মন্ত্ৰী তেওঁলোকৰ নেতৃত্বত যিখিনি মানে আমাৰ বাগিচাত মানে একগোট হৈ আমি ঐক্যবদ্ধভাৱে ভোট দিলোঁ সেইটো একমাত্ৰ আমাৰ বাগিচাৰ সমস্যা যিখিনি মানে সমাধানৰ স্বাৰ্থত তেওঁলোকে আশা দিছিলে আৰু তেওঁলোকে বিশ্বাস ৰাখি আমাৰ সবে শ্ৰমিকসকল আমি একগোট হৈ ঐক্যবদ্ধ হৈ এইবেলি আমি কোকৰাঝাৰ লোকসভাত আমি আমাৰ শ্ৰদ্ধাৰ UPP দলৰ বৰ্তমান MP জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰাত আমি সহায় সহযোগ কৰিছিলোঁ আৰু মুকলিভাৱে ওলাই আহিছিলোঁ আৰু আজিৰ তাৰিখত আমি উৎফুল্লিত যে বাগিচাৰ যিখিনি মানে শ্ৰমিকে আমাৰ কথা লৈ আমাক বিশ্বাস কৰি তেওঁলোকে ভোট দিলে তাৰ কাৰণে তেওঁলোকক মিঠাই বিতৰণ কৰি আমি আনন্দ উল্লাস আজি উদযাপন কৰিছোঁ গতিকে আগন্তুক দিনত আমাৰ বাগিচা তথা আমাৰ বিটিআৰৰ ক্ষেত্ৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিখিনি আদিবাসী জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ সৰ্বাংগী উন্নয়নৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্ট চৰকাৰে মানে কাম কৰিব তাৰ কাৰণে বিশেষকৈ আজিৰ তাৰিখত আমি বিশেষকৈ আহ্বান আৰু তেওঁলোকৰ প্ৰতি আস্থা ৰাখি তেওঁলোকে আমি ঐক্যবদ্ধভাৱে কাম কৰি যাম তাৰ কাৰণে আজিৰ তাৰিখত আমি সংকল্প লৈছোঁ বুলি আমি ক'ব পাৰোঁ আজি বাগিচা যিখিনি মান শ্ৰমিক আছে আমাৰ যিসকল পাত ছিঙি আছে আমাৰ আই মাতৃসকলক তেওঁলোকক আমি মিঠাই বিতৰণ কৰিলোঁ কমসে কম আমাৰ 700 মান শ্ৰমিক বাগিচাত পাত তুলি আছে আৰু তেওঁলোকক মানে আমি মিঠাই নিমকি বিতৰণ কৰি আজি আনন্দ উদযাপন কৰিছোঁ আৰু লগতে আমাৰ এটা খানাৰ আয়োজন কৰা হৈছে গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত মুখ্যমন্ত্ৰী যি আমাৰ মানাক লৈ যি সপোন চাইছে সেই সপোনটো পূৰণ হ'ব আৰু মানাক ৰাষ্ট্ৰীয় উদ্যানৰ হিচাপে যিখিনি মানে গুৰুত্ব দিব লাগে যিখিনি কথা তেওঁ মুখেৰে কৈছে আমি আশা কৰিছোঁ নিৰ্বাচনৰ পিছতো একে ধাৰাতে আগুৱাই লৈ যাব আৰু আমি তাৰ অংশীদাৰ হিচাপে হৈ থাকিম বুলি আমি আশা কৰিছোঁ বিশেষকৈ ক'ব লাগিব যে NDA চৰকাৰৰ যিখিনি মানে কৰিছে আদিবাসী উন্নয়ন পৰিষদ গঠন কৰি আমি আশা কৰিব পাৰোঁ তাৰ সন্নিৱিষ্ট হৈছে ইতিমধ্যে জনজাতিকৰণৰ যি প্ৰসংগ আৰু আমি আশা কৰিছোঁ এই নিৰ্বাচন যোনটো শেষ হৈছে যোনে নেকি ফলাফল লাভ কৰিছে NDA গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ পিছতে আমাৰ যিখিনি মানে প্ৰতিশ্ৰুতি আছে আমি আশা কৰিছোঁ যে আমাৰ প্ৰতিশ্ৰুতিসমূহ যিখিনি দিছিলে যে জনজাতিকৰণ যেনেকুৱা আমাৰ আদিবাসী ডেভেলপমেণ্ট উন্নয়ন পৰিষদ গঠন কৰিছে তাৰ জৰিয়তে সমাধান সূত্ৰ আনিব আৰু অতি শীঘ্ৰে আমাৰ ভাল এটা আদিবাসী উন্নয়নৰ কাৰণে মানে কাম কৰিব তাৰ কাৰণে আমি আশা কৰোঁ আজিৰ তাৰিখত